আমাৰ ঘৰটো আজি কিমান দিনৰ পৰা খাজা ঘৰ এতিয়া ধৰক পুৰণাই হৈ গ'ল। সেইখিনি ঘৰ আজি প্ৰশাসনে তাত ভাঙি দিব বুলি বিচাৰি আছে, ভাঙি আছে এতিয়া বৰ্তমানে। এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছো, আমাক যাবও নিদিয়ে। সেইখিনি ঘৰটো মই চালো হয়, আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিওঁ। আমাৰ মনতো বহুত দুখ লাগিছে। আজি ঘৰটো ভাঙি দিয়াৰ কাৰণে আমি অহা যোৱা কৰি আছো, ঘৰটো চাই আছো। এতিয়া আজি যাক সোমাব নিদিয়ে। এই ঘৰটোত আমি গ'লো হয়, লাভ দেখাটো আমি দেখিলো হয় আজি, কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই। সেইকাৰণত আমি বৰ দুখিত। কিমান দিনৰ পৰা আছিলে বা ক'ৰ পৰা আহিছিলে আপোনালোক? আমি কিমান দিনৰ পৰা আছো আমি নাজানো। আমিতো সৰুৰ পৰা জন্ম আমাৰ ইয়াতে আমি থাকিলো। আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল, আমিও এতিয়া বুঢ়া হলো। ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজিয়ে প্ৰশাসন আহিছে ভাঙি দিব। এতিয়া আশ্ৰয় লৈ আছো আমি এই বালিপুখুৰী। কাগজ পাতি আছিলে নেকি? কাগজ পাতি আছে। গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে, ইহঁতে বিলাক আমি বুজিও নাপাওঁ। ইজিয়াৰ ভিজিয়াৰ বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হলো, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছো মণ্ডলৰ ওচৰত, কাৰংগৰ ওচৰত। সিহঁতে মানে আমাক মাটি পট্টা কৰি দিয়া নাই। আপোনাৰ নামটো? আমাৰ নামটো আলাফুদ্দিন। কিমানজনীয়া পৰিয়াল আছিলে তাতে আপোনালোকৰ? তাত আমাৰ পৰিয়াল আছিলে 13 জন। কি কয় এইখন জেগাখন আপোনাৰ? মাটি ঘৰ আছিলে ঘৰ আছিলে, জাগাখন আছে এতিয়া। কি নাম কয় এইখন জেগাখন? এইখন জেগাটো ছোটো বাম, নিজ বাগমাৰী।